মই আপোনালোকক গ্যাৰাণ্টি দিছোঁ, মই চৰকাৰলৈ অহাৰ 5 বছৰৰ ভিতৰত কোনো ছোৱালীয়ে বাহিৰত হাজিৰা কৰিব যাব নালাগে, চবকে গাঁৱতে চাকৰি দিব। সাগৰৰ পৰা আহিছে আমাৰ মাজত জলা হাইস্কুল খেলপথাৰত উপস্থিত হ'ব। খন্তেক সময়ৰ পিছতে আমাৰ অখিল গগৈ দলৰ পৰা জিকিবলৈ বহুত যুঁজ কৰিছে আৰু অতি শেষত যাই জিকিছে আৰু তেখেতক মই মনৰ পৰা দোৱা দিওঁ যেন তেখেতে আৰু আগুৱাই যাব পাৰে, তেওঁলোকৰ আসনবোৰ যেন লাভ কৰিব পাৰে, তাৰে আশা কৰি আমি তেওঁলোকক আহ্বান জনাইছোঁ। এইবাৰ দোলা মঞ্চত উপস্থিত হ'ব আমাৰ খন্তেক সময়ৰ পিছতে সাগৰৰ পৰা অহা অখিল গগৈ ডাঙৰ। এই পেণ্টটো যে মই কিনি আনিছোঁ খুচুৰাকে, এই পেণ্টটো কিনি আনিছোঁ মই অনলাইনত, মোবাইলত, হয়নে? যেতিয়া অনলাইনত কিনি আনিছোঁ, মোক পেণ্টটো বিক্ৰী কৰিছে আমাজন কোম্পানী। আগতে কোনোবা ঘৰৰ খুচুৰা দোকানী এটাই বিক্ৰী কৰিছিলে, সি পইচা পাইছিলে। এতিয়া কোনেও নাপায়, ডাইৰেক্ট আমেৰিকাৰ পৰা পেণ্টটো মোক দিছে আৰু আমাৰ গাঁৱৰ ল'ৰা এটা আহি আমাৰ ঘৰত খালি কলিং বেল টিপি দি থৈহে গৈছিল। দিয়াৰ কাৰণে তাক 20 টকা এটা দিছে, বাকী গোটেই পইচাটো আমাজন কোম্পানী পাইছে, বুজিছেনে? এনেকে মোদীয়ে ৰিটেইল চেল, খুচুৰা বেপাৰটো, আগতে কংগ্ৰেছৰ দিনত এইটো নিষিদ্ধ আছিলে, খুচুৰা বেপাৰ বিদেশী কোম্পানীয়ে কৰিব নোৱাৰে, দেশৰ মানুহে কৰিব পাৰে। চব খুচুৰা বেপাৰটো বিদেশী কোম্পানীক দি দিলে। এই ওপৰৰ চাৰ্টটো মই ফ্লিপকাৰ্টৰ পৰা কিনি আনিছো, এইটো আমাজন, এইটো ফ্লিপকাৰ্ট, এইটোৰ পইচাটো চীনলৈ যায়। আজি যি উৎপাদন কৰিব সব বস্তুবিলাকৰ দাম, এইটো ইংৰাজীত মিনিমাম ছাপোৰ্ট প্ৰাইচ বুলি কয়। 1 কেজি বিলাহী উৎপাদন কৰোঁতে যদি 3 টকা খৰচ হয়, 3 পূৰণ 3, মিনিমাম 1 কেজি বিলাহীত 9 টকা দিমেই কৰি পেলাম জেলত। সব খেতিয়ককে বস্তুৰ দাম দিম, যাতে সব খেতিয়ক ধনী হৈ যায়, বুঝলে নাই? কোনেও যাতে হিমন্তৰ পৰা অৰুণোদয় কোনেও নলয়, যাতে খেতিয়কক, হিন্দু মুছলমান সব খেতিয়ককে ধনী কৰিম। 3 নম্বৰ, এতিয়া আমাৰ গাঁৱৰ ল'ৰাবিলাকে খেতি কৰা বাদ দি বেছিভাগ সময়তে কি কৰে, মিস্ত্ৰীৰ লগত যোগালী কৰে, হয় নে নহয়? নাই বা কেৰেলাত গৈ হাজিৰা কৰে বা চিকিউৰিটি গাৰ্ড কৰে। মই আপোনালোকক গ্যাৰাণ্টি দিছোঁ, মই চৰকাৰলৈ অহাৰ 5 বছৰৰ ভিতৰত অসমৰ সব গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী বনাম। ইণ্ডাষ্ট্ৰী বনাই, এইটো যে ভীমকল আছে, এইজোপা ভীমকল নহয় যে, আঠা কল, এই কলটোৰ পৰা বেবী ফুড, বাচ্ছাই খোৱা ফুড চেৰেলেক বনাব পাৰি। এইটোৰ পৰা চেৰেলেক বনাম, বিলাহীৰ পৰা টক বনাম, জেলি বনাম। এনেকে ইণ্ডাষ্ট্ৰী বনাই বনাই কোনো ল'ৰা বাহিৰত হাজিৰা কৰিবলৈ যাব নালাগে, কোনো ছোৱালীয়ে বাহিৰত হাজিৰা কৰিব যাব নালাগে, চবকে গাঁৱতে চাকৰি দিব।